হেল্ল' গাইছ, ৱেলকাম টু চেনেল। মই জয়ন্ত বৈশ্য আৰু আজি বহুত দিনৰ মূৰত আহি পালোঁ আৰু এই পৰখ আজি পৰখ আহি গ'ল মোৰ লগত। বহুত দিন গুৱাহাটীত আছিল, আমাৰ গাঁৱত নাছিলে। আজি 4-5 মাহ মূৰত পৰখ লগালোঁ না কি পৰখ? তে আজি ভিডিঅ'টো আপোনালোকে চাই থাকিব, মানে ভিডিঅ'টো সাংঘাতিক ভিডিঅ', স্কিপ নকৰাকৈ শেষলৈকে ভিডিঅ'টো চাই থাকিব না কি পৰখ? হা তে আহক, আমি দেখাই আছোঁ আগত। তো আহি আছোঁ হয় দে। আৰু এই মেইন জাগাটোক লগি যাওঁ হয় না নহয়? এইতে বগৰী আছে বোলে, হা একডাল বগৰী গছ আছে বোলে, মস্ত পকা ক'ত পকা। আছে বগৰী? এই অলপমান আগত পামেই আৰু খাব পাৰিম নে আজি? খাব পাৰিম। আৰু ভিডিঅ'টো তাৰমানে মালামাল ভিডিঅ', গম পাইছা নে নাই? সাংঘাতিক আজি, হা? আজি সাংঘাতিক। তে জাকা লগি যাওঁ ন? এই পালো এডাল এডাল। মই আহি পালোঁ সঁচা কৰি। পৰহে ভাল বগৰী ওচৰত লগি আনিছে, চাওঁ। চাওঁ ভাই, ইয়াতে এডাল চাওঁ, বগৰী গছ চাওঁ। এডাল অলপ জকৰি দিব লাগিব দে। পৰহ ক'তে তই? এইটো মই জকৰিব আহিছো। দে ভাই, দে জকৰি দে ভাই, জকৰি সঁচাকৈ দে ভাই, চাওঁ। পৰহ হয় দে। লৈ আহ বস্তুগিলা, লৈ আহ। আনছো। এই অলপ দেৰি হয় না, জাগাত যোৱাৰ কথা না। স্পেচিয়েল আনছো আজি। বগৰী ক'ত? বগৰী পিছফালে। বগৰী বগৰী যে পাইছিলো, বগৰী যে বাচিলোঁ এতিয়া, কেতিয়া পালি? পালো 10টা মান পালো। এই বেছি বগৰী হ'ব, বেছি নালাগে দুটা নহয়। হ'লে হৈ যাব। এটা তই ল, এটা মই লওঁ। বঢ়িয়া, কি ধুনীয়া বগৰী। জীৱনটোত আছে কি ভাই? একো নাই, হা? একোই নাই। বগৰী কিন্তু ধুনীয়া। দাদাৰটো কি একদম ৰঙা পকা, টিকটিকা পকা ভাই, চাওঁ। এনজয় enjoy কৰিব কৰিব লাগে, লাগে। খাব লাগে। হা? মোৰ কথা হ'ল হয়, আমি আজি আছো কালি নাই, কালি নাই। মানুহ জীৱন। মানুহ দুদিনীয়া জীৱন। ভূপেন হাজৰিকাই কৈ থৈ দিছে। আজি দাদাই তই বাক, তই বাক, দাদাই তই বাক, খুৱাব। তই বাক। আজি দাদাৰ কাৰণে আহিলো। কম কম কৰিবি দেই, কম 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 কৰি। কমকে ঢালিম, লাইট পেক বনাম। তাৰমানে কম কমকে খালি নিচাটো কম হয়, বেছিকে খালি পটকে নিচা হয়, হেলি লৈ যায়। ফুল স্পেচিয়েল হয়। আৰু 4,000 টকা তুমি মাল। থো। আমি ৰ পেক মাৰিম এতিয়া, পানী নিমিলাও, এনেকে খাম। ইয়েছ দে খাই দে আৰু নাকি? বাপৰে বাপ, কি সাংঘাতিক বস্তু। যাব পাৰিম নে এইটো দুটা খাব গোটাই খালি? পাৰিম দে, পাৰিম। যাব দে। এটা কাম কৰচোন, টেঙা দি মাল খালি নিচাটো ফাটে নিয়ে। টেঙা দি খালি ফাটে। নাফাটে দে, বাদ দি। টেঙাই খাম আৰু। আছে গাহৰি মাংস, তুমি আনছই দেখোন, বনাই আছে। মই গাহৰি নাখাওঁ না, সেইটোৱেতো মই জীৱনতো গাহৰি নাখাওঁ, মোৰ ঘৰত গাহৰি নচলে। আজি মোৰ কাৰণে আনছ তুমি, ভাত খাব। তোৰ কাৰণে আনছো মানে তোৰ ঘৰত থৈ আহিছো মই, তই বনাই খাবি। মই লাইফত নাখাওঁ দেই, মই হাতেৰি নাললো এইটো বস্তু, গম পা না? মই জিন্দগীত গাহৰি নাখাওঁ। বাচি থাকা কলগি, যেতিয়াক লগি বাচি থাকিম তেতিয়াক মাছ, যি মাছে নেদাওক আপুনি খাম, চব খাই দিব। তাতে বুনিয়াৰে কি ধুনীয়া ধুনীয়া হাঁহ পৰি আছে। হাঁহ পৰি আছে। কালি আমি আহিম, দেখাম আপোনালোকক যদি পাৰো। দেখাম, পাৰিলে যিমান পাৰো সিমান দেখাবই চেষ্টা কৰিম, দেখাইও যাম। নহয় নাহিলে কালি বস্তুটো নহ'ব পাৰে, কিয় নহ'ব পাৰে? ফটাককে যিকোনো একশ্যন নহয়তো। আৰু পুঠি মাছটো ইয়াতে পাৱাটো আজিকালি খুব বেয়া হেৰি। টানে আজিকালি খাল বিল গিলা শুকাই গৈছি, বৰষুণৰ চিজন নাই এতিয়া। দুনিয়াৰ ফুৰ হৈ গৈছে। তাৰ কোনটো আছিলে? এইটো তোমাৰ নহয় নেকি? এইটো তোমাৰে, এইটো তোমাৰ। ভালো দে আৰু কি কৰিবা, খাই থাকিব লাগে জীৱনত। একো নাই, পইচা কি বস্তু। মালে দি অলপ আখলি দি দৌৰ, মালে দি আখলি দে। বাছ বাছ, তো অলপ আখলি দিলো। অলপ মাল গেলি একো নহয় দে, বাদ দি। দামী মাল, দামী মাল, ব্ৰেণ্ডেড মাল। ঢাল তাৰমানে গিলা চোন, গিলা যদি সলা বদলি হয়, উল্টা নিচা হয়। মানে কয় ক'ত যাব লাগে হিচাপ নহয়, হয় নহয়? দাদাক দিছো, এয়া মই লৈছো। ধুনীয়া পেক। মানুহ জীৱনত একো নাই ভাই, একো নাই। আমি যিমান পইচা, এইটোতো আমি কিবা বেলেগো খাব পাৰিলো হয়। দামী মালটো কি আনিলো? খাম একদিন দুৱতে, এই জাগাটো অলপ বদলাই দিম, খানা খাম একদিন। খাব লাগিব মানে খানাই খাম এতিয়া, এখিনি জাগাত নহয়, অলপ কলাই দিম, লগৰজনটো অলপ বদলাই দিম, এতেহে খাম খানাতে, এইখিনি। আৰু চাওঁ, আজি ইয়াতে বগৰী খোৱা মানুহ কিয় নাই? ইয়াতে যোনী তুনি বাসা নকৰে। আমি হৈছো জংঘলৰ ৰজা, জংঘলৰ ৰজা। ভূত, দেৱতা আমি। হোৱা নাই কিয় হ'ব? ইমান খোৱা মানুহ। ৰাতিপুৱা আমি বেছি বকছো নেকি মই? নাই বকা, ৰাতিপুৱা 7টাৰ পৰা আমাক মদ এইগিলা জেগাত মানুহ ভয় কৰে আহিবা, আমি ভয় নকৰো।
মানুহে মদটো বেয়া বস্তু বুলি কয়, কিন্তু মদ খোৱাৰ পিছত যি কথা কয় সঁচা কথাই কয়, হয় না দাদা? হয় যি কয় সঁচা কথাই কয়। মদ খোৱাৰ তাৰমানে পিছত নিচাত চব কথা কয় মানুহ, চব কথা কয় এনে ক'ব নোৱাৰে। নৰে। আস্তে আস্তে খাবা, পেট কাৰা আছে কিন্তু। বাহ, স্পেচিয়েল পুৰা না। বাহ, আপোনালোকে আমাৰ লগত আহিব, এনেকুৱা বগৰী খাব পাৰিব, টেঙা বোলা বস্তুটো না। বঢ়িয়া, চবৰে বাদ দে আৰু। হয়নে নহয়? আজি মালটো ইয়াতে লুকাই থৈ যাম, ঘৰত নিবা নোৱাৰা গিলা বস্তু। নৰা য'ত লাগি যাব এতে কোনোবাখিনি জাগাত লুকাই থৈ যাম বস্তুটো। কালি যদি পাৰলো আহিলো, অ'। নলি বেলেগ দিনা আহিলি মস্তিকে আনটা ফোন কৰি দিম, এনতে আহি পেলাই খাই থৈ গুচি যাব। আজি পাৰলি আজি খালা, কালি পাৰলি কালি খালা, কালি খালা। হয়নে নহয়? বাছ সেই কথা। আৰু এক পেক খা, বেছি নাখাওঁ, এক পেকে খাম। কাৰণ যাব লাগব, বহুত দূৰ আহিছো না। এই ক'বাতে আমিতো বৰ্তমান 2 কিলোমিটাৰ এতিয়া খোজকাঢ়ি আহি আছো। না হাঁহ হাঁহ কিনি আনি খাম, কিনি আনিম মতা এটা। হাঁহ কিনি আনি খাম। তো দাদাই মতা মতা নহয়, এটা মানুহ আনব। শুন, শুন বাবা, মানুহ কি জানা, মানুহ মতা হাঁহ বেছি খায়, কিন্তু মতা হাঁহ খাব নালাগে। আচলতে মাইকী হাঁহৰ সোৱাদটো বেলেগ, বেলেগ। হয়নে নহয়? হা একদম ৰাইট কথা। আৰু মতাতকে মই কি তোমাৰ ভুল কৈছো নেকি? এই বাপৰে ঠিক কথা কৈছা তুমি। খা, ঠিক কথা কৈছা, খাই আছো। অলপমান মানে লাগছে আৰু লাহে লাহে, কিন্তু একো কথা নাই এতিয়া মানে। ইয়াতে যোনে শুনি মৰি যাবা আমাৰ লগত। এতিয়া আৰু মইতো ইটো বছৰত ঐ চাও ভাইয়াত মই একবাৰ মৰা মুৰ্গী ছাগালৰ এইগিলা মই ভিডিঅ' এটা দিছিলো, ভালকে শুন তহঁতে। ঐ শুন, কি হৈছে জানা, সেই ভিডিঅ'টো বহুত মানুহ চাইছে। আৰু এই পোহৰ মাহত মই গাঁৱত থকা মানুহ পোহৰ মাহে গম, মই বহুত মৰা মুৰ্গী খাইছো। এভেইলেবল মোৰ ঘৰক, এই পোহৰ মাহত মোৰ ঘৰক লগি ভাই চবে লৈ আহে মুৰ্গী বিলাক। ৰাতিপুৱা কি ভাল লাগে মোৰ, 2-3টা মুৰ্গী এনেকে লৈ আহে, মোৰ ভাল লাগে। মই 2-3 দিন খাওঁ, কুকাৰত ধুইছা মই জয় ভেৰে থৈ দিওঁ। যাবি খাবি কিন্তু শুন ভাই, মানুহ মই বহুত সহায় কৰো। আপনার দরে ব্যক্তি এতে তার মানে জন্মই হোৱা নাই, আপনি নিজে নাখায় হলেও বেলেগক খুৱাই দিব। মই বহুত মানুহ সহায় কৰিছো মোৰ জীৱনত। আছে মনত আছে বহুত। সিদিনা ৰাতি এটা ল'ৰাক বাইকেদি খুন্দাইছি, আপনার তাৰ গোটাই চব চেপ্তা কৰি দিছি। মই খেদি খেদি যাই ধুইছো কোৱাৰপুৰত ধৰি মই আদায় কৰি সেই তাতে জাগাত সেই জাগাত তাৰে মানুহ মোক অলপ সহায় কৰিছি। টকা লৈছো, পইচা মানে হেৰি পইচা লৈছো, মই পইচা লৈ গাড়ীখন তাত ঠিক কৰি দি জাগাৰ পৰা গুচি আহিছো। এই কলতেৰ এখন অগত আছে, বহুত অগত আছে। বহুত কথা কৈছে। কিবা কৈছে অলপ লাগছি আৰু বেছি আৰু কি কম। তোৰ কি হৈছে? অলপমান খালো না। তোৰ বহুত নিচা হৈছে নেকি? নাই বেছি হোৱা নাই, ঠিকে আছে। উঠিব পাৰিম না আজি? পাৰিম পাৰিম, নিশ্চয় পাৰিম। তোৰ নিচা লাগছে নেকি? নিচা মানে মই বহুত মই বুজি পাওঁ আৰু তুমি অলপ লাগছি না। এইটো বহুত ভাল বস্তু খালো আজি জীৱনত। বগলীটো কি সুন্দৰ কৰি বগা বগলী না। হয় মানে আমি এইটো ভিডিঅ' মানে এনাই বনাইছো, চাওক আপোনালোকে নাভাবব যে আমি মাল খাইছো নেকি। একচুৱেলি মাল নহয়, এইটো পানী ভৰাই আনিছিলো কৰি এনে এটা এক্টিং কৰছো। মালটো খুবেই বেয়া বস্তু, আপোনালোকে নাখাব, এনে এটা অভিনয় কৰছো আৰু বেয়া নাপাব। মালটো মই জীৱনত নাখাওঁ, আৰু পৰঘাতে মোক গম পাই মই মাল খাওঁ নেকি? আৰু অথচ চাওক, মই আপোনালোকক ৰিয়েল কথা কৈছো, একদম ৰিয়েল। ভগৱান ভলেনাথৰ পিতাৰ শপত। অথচ মোৰ ঘৰতে মদ বেচে, মোৰ ঘৰৰ পিছফালে মদ বেচে। গতিকে মই সেই জাগাত মই বনাব খাটি আছো, জয়ন্ত হয় না মই মাল নাখাওঁ, এনে অভিনয় কৰছো আৰু কি। তাৰপিছত আপোনালোকে মাল চাল নাখাব, এনেকুৱা অৱস্থা হৈ যাব। এনেকুৱা হৈ যায়। মাল খোৱাৰ পিছত কি হয়, কাটা চিঙা হয়, মানে খঙাল হৈ যায়, মানুহটো ৰাফিয়ান হৈ যায়, কাজিয়া পেচাল লাগে, হয় নে নহয়? একদম ৰাইট কথা। আৰু মই একদম অৰিজিনেল কথা কৈছো, পৰহ কিন্তু ৰিয়েল দি মাল খায়। মই খাওঁ, পৰা কৰি তই মাল খাওঁ।
মোক ৰাতিপুৱা 4টা বজাতে মদ লাগে, মই খাওঁ। কিন্তু আজি দাদাৰ খাতিৰত আজি দাদাই কৈছে এনেকুৱা এনেকুৱা এনা এটা মদ ভিডিঅ' খোৱা বনাম, মানুহৰ কৰক। কাৰণে মানুহগিলা ছেফটি হ'ব লাগে সদায়। সেইটো কাৰণত নিচা খালি কেনেকুৱা অৱস্থা হয় সেইটো দাদাই মানে বুজাইছে আৰু সেইটো কাৰণত ভিডিঅ'টো বনাইছে। আপোনালোক একদম মই সাতোটিবাৰ মই সেৱা কৰিছোঁ, আপোনালোকে মাল নাখব, কাৰণ মাল খোৱা বেলেগ চাক ভাই কি জানে একোখন ঘৰত জুই লাগে, গম পাইছে নে নাই? আৰু বহুত অশান্তি, 30 অশান্তি আই চাক। মই যদি আজি এন কৰি মদ খাই যদি ক'ত পৰি থাকোঁ, মোৰ ল'ৰাৰো তাক বেলেগ ক'ব এই তহঁতৰ বাইফেৰে অমুকত পৰি আছে। গতিকে ল'ৰাৰো তাৰ বেকগ্ৰাউণ্ডটো বা জীৱনটো চাব লাগব, হয় নে নহয় বাবা? একদম হয় না? একদম ইয়াক মই সঁচা পঢ়া কথা। হওক, ই মোৰ গাঁৱৰ ঘৰৰ চলি, কিন্তু ইয়াক গোটেই আমাৰ গাঁওখনৰ দুটা চুবাৰ ভিতৰত মই সদায় হাক দিওঁ। অথচ মোৰ ঘৰৰ মানুহকে হাক নাযায়, এক দিয়া দাদা পঢ়ক মাল চাল নাখবি, খুব বেয়া কথা এইগিলাখান। দেও না না হাক একদম daily বুজায়, daily বুজায়, ক'ৰবাত কিবা সদায় হ'লে কয়। মই তুলি আনো আৰু চাক ইৰিয়ে পুৰা উঠি মাল লাগব। এই চাক এইগিলান চাল তাল গৈছে, এইগিলা মুখত চাক মই দেখাই দিছোঁ আপোনালোকক। গতিকে তই মাল চাল নাখবি, ভালকে থাক, হয় না নহয়? তোৰ এটা ছোৱালী আছে, হয় না নহয়? আছে। আজি চা তই যদি কিবা হৈ যায়, ভগৱানৰ নকৰাক, তোক পাৰলাই নকৰাক, কিবা হৈ গ'লে তোৰ বেকগ্ৰাউণ্ডটো চা, তই মায়েৰে দেউতাৰে একমাত্ৰ সন্তান, কিমান এটা আঘাত পাব মায়েৰে দেউতাৰে, হয় না নহয়? বা দেউতা বুলি মাতে আছে তোক বাচ্চাটোই, সিদিনা কাক মাতব, হয় না নহয়? একদিন মৃত্যু থাকে, কিন্তু অকাল মৃত্যু নিজে আনি ল'বা নাংগে। আৰু সময়কলৈকে যদি পাৰলাই বা ভগৱানে ৰাখে নহয়, তেতিয়াকলৈকে ৰাখব। আজি মই ইয়াতে আছোঁ, কিজানি মই চৰাণ দুখন দি বুলি যাওঁতে মই মৰো ক'ৰবাত। গতিকে এই চৰাণ দুখনে জানে মৰাণত ঠাই ক'ত কাৰ আছে। গতিকে যিয়ে নহওক, ভিডিঅ'টো ভাল পালে আপোনালোকে এটা লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। কমেণ্ট কৰিব। জয় আই অসম। জয় অসম।